মই বৰ্তমান কয়াকুছিত উপস্থিত আছোঁ আৰু মোৰ সতীৰ্থ সহযোগী কেমেৰা পাৰ্চনে এটা দৃশ্য দেখুৱাব। এয়া হৈছে এখন ছাত্ৰী আৱাস আৰু এয়া হৈছে কয়াকুছি হায়াৰ ছেকেণ্ডেৰী ছাত্ৰী আৱাস। ইয়াতে প্ৰায় 2013 চনতে নিৰ্মাণ কৰা হৈছিল আৰু বৰ্তমান এয়া ভূত বাংলাত পৰিণত হৈছে। সেইসমূহ দৃশ্য আমি দেখিছোঁ কেনেদৰে হাবি বন জংঘলেৰে আৱৰি ধৰিছে। এই যিখন ছাত্ৰী আৱাস ইয়াতে নিৰ্মাণ কৰা হৈছিল, কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আঁচনি বৰ্তমান এনেদৰে যি চৰকাৰী ধনৰ সাংঘাতিক ধৰণে অপচয় কৰা ইতিমধ্যে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। এনেদৰে হাবি বনেৰে আৱৰি ধৰিছে যি ছাত্ৰী আৱাস নিৰ্মাণ কৰা হৈছিল, কিয়নো আজি 10 বছৰ পাৰ হ'ল, তাৰপিছত কিন্তু এয়া কাৰ্যক্ষম নহ'ল, কোনো ধৰণৰ সুবিধা লাভ নকৰিলে। ইয়াৰ যি এই বিদ্যালয়খনৰ ছাত্ৰীসকলে ইয়াৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকৰ উদ্দেশ্যে যিহেতু চৰকাৰে আবণ্টন দিছিল এই বৃহৎ এটা আঁচনি আৰু এই আঁচনি কোটি টকা ব্যয় সাপেক্ষে যিহেতু নিৰ্মাণ কৰা হৈছিল, কিন্তু আজিলৈকে এই আঁচনি কোনো ধৰণৰ ফল লাভ নকৰিলে। মোৰ সৈতে কিছু ইয়াৰ লোক আছে, তেওঁলোকৰ সৈতেও আমি কথা পাতিম। তাৰ পূৰ্বে আমি যিসমূহ দৃশ্য আমি দেখুৱাইছোঁ এফালৰ পৰা জহি খহি গৈছে, কেনেদৰে আমি দেখুৱাইছোঁ কেনেধৰণৰ হাবি জংঘলেৰে আৱৰি ধৰিছে। পুনৰবাৰ উল্লেখ কৰিছোঁ যে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ বাবে এয়া যি ছাত্ৰী আৱাস নিৰ্মাণ কৰা হৈছিল, 2013 চনতে নিৰ্মাণ কৰা হৈছিল এই ছাত্ৰী আৱাসখন। আৰু কিন্তু আজিলৈকে এই ছাত্ৰী আৱাসখনৰ কোনো ধৰণৰ তেওঁলোকে ফলাফল নাপালে। মোৰ সৈতে স্থানীয় ব্যক্তি এগৰাকী আছে, তেখেতৰ সৈতে আমি কথা পাতিম। দাদা, 2013 চনতে এয়া নিৰ্মাণ কৰা হৈছিল, কিন্তু আজিলৈকে কোনো ধৰণৰ সুফল লাভ নকৰিলে। অৱশ্যে এতিয়া বহুত দিন হ'ল ইয়াতে কাম শেষ হৈছে বুলি আমি জানিছোঁ, কিন্তু ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে এতিয়ালৈকে ষ্টাৰ্ট কৰিব পৰা নাই, সেইটো আমি জানো। কিন্তু চৰকাৰে এইটো পদক্ষেপ ল'ব লাগিছিল যে কেনেকৈ আমি ৰাস্তা ওলাব পাৰোঁ। ৰাস্তাটো যদি ওলাব পাৰে তেনেহ'লে এইটো হয়তো ষ্টাৰ্ট কৰিব পাৰিব আৰু আমাৰ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে ইয়াতে থকাৰ সুবিধা পাব। বহুত দূৰ দূৰণিৰ ছাত্ৰী ইয়াতে আছে, কিন্তু এইটো ৰাস্তা নাই, সেইকাৰণে ইয়াতে থাকিব নোৱাৰে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাম যে অতি সোনকালে ইয়াতে ৰাস্তাৰ ব্যৱস্থা কৰি এই গাৰ্লছ হোষ্টেলখন যাতে ষ্টাৰ্ট কৰি দিয়ে। হয়, এইদৰে তেওঁলোকে কৈছে। যিহেতু মই দেখাইছোঁ, মোৰ ইয়াৰ পৰা প্ৰায় 300-400 মিটাৰ আঁতৰত আছে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 300-400 মিটাৰ দূৰত্বত যিহেতু এই যিখন ছাত্ৰী আৱাস নিৰ্মাণ কৰা হৈছিল, এই ছাত্ৰী আৱাসখনৰ এই ঠাইডোখৰত কিন্তু বৰ্তমানলৈকে তেওঁলোকে কৈছে যে চলাচলৰ ক্ষেত্ৰত যাতায়াতৰ কোনো ধৰণৰ ৰাস্তা নাই আৰু সেই হেতুকে এই যি আঁচনি ইমান দিনে পৰিত্যক্ত অৱস্থাত আছে। মোৰ সৈতে আৰু স্থানীয় যুৱক এগৰাকী আছে, তেখেতৰ সৈতেও আমি কথা পাতিম। দাদা, দীৰ্ঘদিন হ'ল, প্ৰায় 10 বছৰ পাৰ হ'ল, আজিলৈকে কিন্তু কোনো ধৰণৰ সুবিধা লাভ নকৰিলে। আঁচনি নিৰ্মাণ কৰা হৈছিল, কি ক'ব? আচলতে এইখন হোষ্টেল বনোৱাৰ কাৰণে যিসকলে মাটি দান কৰিছিল, তেওঁলোকে মাটি দান কৰাৰ পিছত চাকৰি হোৱাৰ পিছত ৰিটায়াৰ হৈ গ'ল, এতিয়া মৰিবৰো সময় হ'ল। কিন্তু হোষ্টেলখনো নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে, কিন্তু ৰানিং হোৱা নাই, চলা হোৱা নাই, ছাত্ৰ ছাত্ৰীয়ে থাকিব পৰা ব্যৱস্থা হোৱা নাই। বিভিন্ন অসুবিধাৰ কাৰণেও হয়তো হোৱা নাই। বিশেষকৈ যিমান দূৰ জানো আচলতে ৰাস্তাৰ অসুবিধাটো আছে পথৰ হোষ্টেলখনত। তো আজি আচলতে আপোনালোকৰ জৰিয়তে আমাৰ স্থানীয় বিধায়ক, কৰ্মদক্ষ বিধায়ক, আমি তেখেতক আহ্বান জনাওঁ যাতে অতি সোনকালেই আমাৰ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই হোষ্টেলখনৰ কামটো সম্পূৰ্ণ হৈছে। হোষ্টেলখনত যাতে ছাত্ৰ ছাত্ৰীয়ে থাকিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়ে যেন। আমি দেখিছোঁ হাবি জংঘলে আৱৰি ধৰিছে, কিন্তু অপচয় হৈছে চৰকাৰী ধনৰ। এইটোতো অৱশ্যেই চৰকাৰী ধন খৰচ কৰি কাম এটা কৰাৰ পিছত যদি সেইটো কাৰ্যকৰী নহয়, তেতিয়াহ'লে সেইটো ধনৰ অপচয়। পিছে আমাৰ আচলতে এইখন ষ্টাৰ্টেই হোৱা নাই। ষ্টাৰ্ট হ'লে হয়তো সেইখন ঠিক হ'ব। এতিয়া ছাত্ৰ ছাত্ৰী থাকিব পৰা ব্যৱস্থা হোৱা নাই, সেইকাৰণে হয়তো হাবি বন জংঘল আপোনালোকে দেখা পাইছে। কিছুদিন পিছত হয়তো শিয়ালেও বাহৰ পাতিব পথাৰৰ মাজত। তো এইখিনি আচলতে ঠিক কৰিব লাগে, এনেকুৱা হ'লেতো ধনৰ অপচয় নিশ্চয় হোৱা বুলি আমি ভাবোঁ। হয়, এইদৰে প্ৰতিজন ব্যক্তিয়ে, ইয়াৰ যি স্থানীয় ব্যক্তি তেওঁলোকে কৈছে, যিহেতু এই ইমান ডাঙৰ এটা আঁচনি ইয়াতে নিৰ্মাণ কৰি থকা হৈছিল, সেই আঁচনিৰ সুবিধা যদি স্থানীয় ছাত্ৰীসকলে লাভ নকৰে, তেন্তে কোটি টকা ব্যয় সাপেক্ষে এই আঁচনি নিৰ্মাণ কৰাৰ উদ্দেশ্য কি আছিল? আজি আমি দেখিছোঁ হাবি বন জংঘলেৰে আৱৰি ধৰা এই বৃহৎ আঁচনিটো ইতিমধ্যে ভূত বাংলাত পৰিণত হৈছে। কোনোবাই দিনৰ পোহৰতো ভিতৰলৈ সোমাবলৈ ভয় কৰা এক পৰিৱেশে বিৰাজ কৰিছে। তেওঁলোকে আমি যিধৰণে দেখিছোঁ, এইদৰে যিহেতু হাবি বন চৌদিশে
এনেদৰে হাবিবং আৰু যি আঁচনি নিৰ্মাণ কৰা হৈছিলে এই আঁচনিৰ ফলক আমি এতিয়ালৈকে ইয়াতে চাইনবোৰ্ড কোনো ধৰণৰ আমি বিচাৰি পোৱা নাই কি আঁচনি আছিল কি আঁচনিৰ অধীনত আছিল একো কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই ইয়াৰ লোকসকলে তেওঁলোকে অনুৰোধ জনাইছে চৰকাৰক যিহেতু ইমান ব্যয়বহুল এটা আঁচনি নিৰ্মাণ কৰা হৈছিলে এই আঁচনিৰ সুবিধা যাতে অতি সোনকালে ইয়াৰ ছাত্ৰীসকলে লাভ কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত